3, 2, 1. মাজনীও টোপনি গ'ল। এতিয়াই যদি অৰূপে ফোন কৰিলেহেঁতেন ভালেই আছিলে। এতিয়া ঘৰত ৰমেনো নাই। মাজনী টোপনি যাওঁতে অৰূপলৈ ফোন এটা কৰোঁগৈ। হেল্ল', অৰূপ, মাজনী শুই আছে। তুমি যে কালি কৈছিলা। ঠিকে আছে দিয়া। যদি তোৰ ছোৱালীজনী শুই আছে তেন্তে ৰহ, মই তোক লৈ আহিছোঁগৈ। আৰু ৰমেন আছেনে নাই এইটো চেগতে আজি তোক মই লৈ আহিমগৈ। তই সেইটো ভিক্ষাৰীটোৰ লগত তই থাকিলে সুখৰ দিন কেতিয়াও নাপাওঁ। মোৰ লগত থাকিলে সকলোবিলাকে সুবিধা পাবি। গুচি আহ, মই গৈছোঁ, তই ওলাই আহ। মই অৰূপৰ লগত পলাই যাবলৈ ওলাইছোঁ, ৰমেনক এৰি আৰু ছোৱালীজনীক এৰি। নাই, মই তাৰ লগত যাবই লাগিব। নহ'লে ৰমেনৰ লগত থাকিলে মই কেতিয়াও সুখৰ দিন দেখিবলৈ নাপাওঁ, কেতিয়াও লাহ বিলাহ কৰিবলৈ নাপাওঁ। অৰূপ বহুত ধনী ঘৰৰ হয়, তাৰ লগত সুখেৰে থাকিব পাৰিম। তাৰ লগত মই মন পচন্দৰ সকলোবিলাকে বস্তু কিনিব পাৰিম। মই ভাবি নাথাকোঁ, যাওঁগৈ। মাজনী শুই থাকক। ৰমেনে চাব নহয় তাইক। মই এতিয়া অৰূপলৈ যামগৈ। এতিয়া মই অৰূপকহে নিজৰ স্বামী বুলি ভাবিম। দুখ কৰি নাথাকোঁ, মুঠতে মই যাওঁগৈ এতিয়াই ঘৰৰ পৰা। কোনো নাই নহয় এতিয়া। ৰমেনো কামলৈ গৈছে, মাজনী শুই আছে, শুই থাকক। এইটো চেগতে যাওঁগৈ আজি মই। চিঠিখনতে সকলোবিলাক লিখি দিছোঁ। মই ক'লৈ আহিছোঁ, কাৰ লগত আহিছোঁ, যাতে মোক বিচাৰি ফুৰিব নালাগে। মই মাজনীক এৰি আৰু ৰমেনক এৰি মই পলাই আহিছোঁ বুলি ক'ম। মই আৰু ৰমেনৰ লগত সুখী নহয় বুলি সকলোবিলাকে কথা লিখি দিছোঁ। এতিয়া আৰু মোক ৰমেনে বিচাৰি নুফুৰিলেও হ'ব। গাৰুটো ইয়াতে থৈ দিওঁ, তেতিয়াহে আকৌ ৰমেনে দেখিব। হ'ব, চিঠিখন ইয়াতে থলোঁ নহয়। এতিয়া দেৰি কৰি থাকিলে মোৰ কাৰণে বিপদ আছে। যাওঁ, এতিয়া পলাওঁ। মই বাৰু ভাল কাম কৰিবলৈ লৈছোঁ নে বেয়া কাম কৰিবলৈ লৈছোঁ? হ'ব দে। মই যদি জীৱনটোক ভালদৰে সজাই পৰাই ৰাখিবলৈ হ'লে, যদি টকা পইচা মোৰ প্ৰয়োজন আছে, মই অৰূপলৈ পলাই যাবই লাগিব। তেতিয়াহে ধুনীয়াকৈ নিজৰ ভবামতে বস্তু পাতিবিলাক ল'ব পাৰিম। নহ'লে ৰমেনৰ লগত থাকিলে মই একো কৰিব নোৱাৰিম। হ'ব, ৰমেনে ছোৱালীজনীক চাব, মই মুঠতে অৰূপলৈ পলাই যাম। ল'ৰাজনীক এৰি বেয়াও লাগিছে। নাই, দুখ কৰি থাকিলে নহ'ব, যাওঁগৈ মই। A few moments later. মই মাক কিমান মাতিলোঁ, মায়ে মোৰ ফালে নেচালেও। কাৰ লগত কলৈ গৈছেনো? বাইকত উঠি গৈছে যে। মায়ে মোক এৰি থৈ কলৈ গ'লনো? আনকালে মায়ে মোক ক'ৰবালৈ গ'লে লগতে লৈ যায়। আজি মায়ে কাৰ লগত বাইকত কলৈ গৈছেনো? মই ইমান চিঞৰিলোঁ, মায়ে মোৰ ফালে ঘূৰিও নাচালে। ৱাহ, এজনী মুনু নহয়নে বাৰু? ৰাস্তাত কি কৰিছে আকৌ তাই? মুনু, দেউতা। কি হ'ল মুনু? তই যে কান্দি আছ যে ৰাস্তাৰ মাজত আহি, কি হ'ল? মাৰে মাৰিলে নেকি? দেউতা, মই মাক ইমান মাতিলোঁ, মায়ে ঘূৰিও নাচালে। ক'ৰবাৰ মানুহ এজনৰ লগত বাইকত উঠি যোৱা দেখিছিলোঁ দেউতা। মই শুই আছিলোঁ, শুই উঠি আগফালে আহোঁতে মাক বাইকখনত উঠা দেখিছিলোঁ আৰু মানুহজনৰ লগত যোৱাগৈ দেখিলোঁ। মাক মই ইমান মাতিলোঁ, মায়ে ঘূৰিও নাচালে। মা ক'লৈ গৈছেনো? মোক যে নিনিলে। দে তাকৰিজনী, তেনেকৈ কান্দিনি। আনকালে দেখোন মায়ে এনেকৈ যায়েই। কিবা কামত গৈছে আকৌ, দোকানলৈ গৈছে চাগে, ওচৰৰে কাৰোবাক লগ পাব পায়, তাতেহে বাইকত উঠি গ'ল আকৌ। তই সেইটো কথাতে কান্দিব লাগে নি? ব'ল, ৰাস্তাত কান্দি থাকে নি? মানুহে বেয়া বুলি ক'ব। ব'ল, ঘৰলৈ ব'ল। দেউতা, আনকালে দেখোন মায়ে এনেদৰে নাযায়। আজি দেখোন মায়ে মোলৈ ঘূৰিও নাচালে। হে আকৰিজনী, কান্দি থাকে নেকি ইমান সৰু কথাতে? আহিব দে, মায়ে ক'ৰবালৈ গৈছে, দৰকাৰী কামত গৈছে, সেইকাৰণে তোক নিনিলে আকৌ। চাচোন, কামৰ পৰা আহোঁতে মই পকৰি লৈ আহিছোঁ নহয়। মিনতী বাহঁতৰ ঘৰৰ আজি দোকানত পকৰি বনাইছিলে আৰু চিংৰাও বনাইছিলে। তোলৈকে মাৰলৈ লৈ আহিছোঁ। মাৰিও চিংৰা খাই ভাল পায় নহয়। কিমান দিন হ'ল, তয়ো দেখোন কৈছিলি চিংৰা খাবলৈ মন গৈছে বুলি। ঘৰত খাবি আহ। ব'ল, ঘৰলৈ ব'ল। ঘৰত গৈ ধুনীয়াকৈ খাই দিবি আৰু মাৰলৈ দুটা থৈ দিবি আকৌ দেই। ব'ল, কান্দি নাথাকে ইমান সৰু কথাত। মা আহিব দে। মা ক'লৈ গৈছেনো? মই কৈছোঁ নহয় মা আহিব বুলি। ইমান সৰু কথাতে কান্দি থাকে নেকি বাৰু? ব'ল, ঘৰলৈ ব'ল। জুলি, আগৰ কথাবিলাক পাহৰি যা। আজিৰ পৰা মোৰ লগত সংসাৰ কৰিব লাগিব। তোক সেই ভিক্ষাৰী ৰমেনে তোৰ জীৱনটোক কেতিয়াও সুখৰ কৰি নিদিলেহেঁতেন। এতিয়া মোলৈ আহিছ নহয়, মোৰ লগত থাকিলে তই একোৱেই অসুবিধা নাপাওঁ।
টকা পইচা কাপোৰ কানি তই সেই ভিক্ষাৰী ৰমেনটোৰ লগত থাকোঁতে তই কিমান কষ্টত আছিলি ভাবচোন। তথাপিও তোমাৰ লগত মই এনেদৰে পলাই আহিছোঁ, কিন্তু মোৰ সেই অকণমানি ছোৱালীজনীলৈ বেয়াও লাগে দিয়াচোন। সেইবোৰ কথা ভাবি লাভ নাই, হৈ যোৱাটো হৈ গ'ল। ৰমেনে চাব আকৌ ছোৱালীজনী, তই ইয়াত ভাবি থাকিবলৈ কি দৰকাৰ? তই এতিয়া নিজৰ লাইফটো এনজয় কৰ, মোৰ লগত টকা পইচা আছে মোৰ হাতত এতিয়া। হ'ব বাৰু, আজিৰ পৰা তেনে নাভাবোঁ। তোমাৰ লগত পলাই আহিলোঁ যেতিয়া এতিয়া টকা পইচা কোনো অভাৱ নাপাওঁ। ৰমেনৰ ওচৰত থাকোঁতেহে, ৰমেনৰ লগত বিয়া হৈহে মই ইমান অভাৱ, কাপোৰ কানি এযোৰ কাৰণে কিমান দিন ৰখি থাকিব লাগে সি কিনি দিবও নোৱাৰে। এতিয়া আৰু তোমালৈ মই যেতিয়া পলাই আহিলোঁ এতিয়া একোৱেই অসুবিধা নাপাওঁ। মই জানিলোঁ মই সেইবাবেহে আহিছোঁ, ইমান টকা পইচা আছে তোমাৰ। আৰু আজিৰ পৰা সেই ভিক্ষাৰী ৰমেনটোৰ কথা যাতে মনলৈ নাহে, মই কৈ দিছোঁ। হ'ব দিয়া অৰূপ, মই আৰু তাৰ কথা কেতিয়াও নাভাবোঁ। পিছে তুমি যে মোক এই চহৰৰ ভাড়াঘৰটোলৈ লৈ আহিলা, তোমালোকৰ ঘৰ বোলে ইমান ধন সম্পত্তি আছে, বহুত ধনী ঘৰৰ বোলে তুমি। তুমি যে মোক চহৰৰ এই ৰুমটোলৈ লৈ আহিলা, ভাড়াঘৰটোলৈ, নিনিয়ে নেকি তোমাৰ ঘৰলৈ? জুলি, সকলোবিলাক লাহে লাহে হ'ব, ইমান খৰধৰকৈ নহয় নহয়। নিম, কিয় নিনিম মোৰ ঘৰলৈ? নিম তোমাক মোৰ ঘৰলৈ, ধুনীয়াকৈ নিম। পিছে এতিয়া হ'ব দিয়া, আজি লাঞ্চ আমি দুয়োটাই বাহিৰতে কৰিম আৰু ফুৰিবলৈও যাম। তোমাক নতুন কাপোৰ কিনি দিম আকৌ। তুমি ৰমেনৰ ওচৰত যিমান অভাৱ পাই আছিলা, মোৰ ওচৰত একোৱেই অভাৱ নোপোৱা। আজি একেবাৰে তোমাক কাপোৰেৰে পুতি দিম মই। যি মন যায় তাকেই ল'বা। হ'ব অৰূপ, সেইবাবেহে তোমাৰ ওচৰলৈ মই আহিছোঁ, নহ'লে আৰু মই আৰু সেই ভিকেহু ৰমেনৰ ওচৰত থাকিমনে? তথাপিও মোৰ নিজৰ ছোৱালীজনী আছিল, তথাপিও এৰি আহিছোঁ। তোমাৰ ইমান টকা পইচা আছে, মই ইমান টানত চলি থাকিব নোৱাৰোঁ। মই সকলোবিলাক বিচাৰোঁ, মই ভাল কাপোৰ কানি বিচাৰোঁ, মোক ভাল এটা লাইফ লাগে, সেয়েহে মই তোমাৰ ওচৰলৈ আহিছোঁ। আজিৰ পৰা আৰু তুমিয়ে মোৰ সকলো। হ'ব আৰু সেইটো কথা আৰু মোক শুনাই নাথাকিবা আৰু দেই। ব'লা ব'লা, আমি এতিয়া ওলাই যাওঁ। ব'লা। 1 hour later. ইমান সময় হ'ল এতিয়ালৈকে মা অহা নাই দেখোন। অ' দেউতা, দেউতা, কি হ'ল মুনু? অ' দেউতা, মাচোন এতিয়ালৈকে অহা নাই। মুনু, মই কৈছোঁ নহয় মা কিবা কামত ওলাই গৈছে, আহিব, কিয়নো নাহিব। আৰু তুমি হেৰি খালা নাই? মই যে পকৰি আনি দিছিলোঁ, পকৰি আৰু চিঙৰা খালানে? খালোঁ, মই অকল চিঙৰা এটাহে খালোঁ আৰু পকৰি মাৰ লগত খাম। মা আহিব নহয়, মাৰ লগত খাম, আৰু তোমালৈও থৈ দিছোঁ। হ'ব, মা আহিব, মাৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে। মই গাটো ধুওঁগৈ। আজি ৰূপেশ্বৰ খুৰাৰ ঘৰত ইমান কাম কৰিলোঁ, বাঁহৰ কাম কৰিলোঁ নহয়, গোটেই ঘামি জুমি আছোঁ। মই গাটো ধুই লওঁগৈ দেই, তুমি খেলি থাকা। হেৰি নহয়, পকৰিকেইটা খাই পেলাওঁগৈ যোৱা। অকণমান গৰমে গৰমে খালেহে ভাল লাগিব, নহ'লে ঠাণ্ডা হ'লে তোমাৰ খাবলৈকে মন নাযাব। মালৈ কেইটামান থৈ দিবা আৰু চিঙৰা এটা থৈ দিবা, মই নাখাওঁ। মই গাটো ধুওঁগৈ দিয়া। হ'ব দেউতা, মই তেনে পকৰি কেইটামান খাই দিম আৰু মালৈও কেইটামান থৈ দিম দেই। তুমি যোৱা, গা ধোৱাগৈ। আৰু মা ইমান দেৰি হৈছে, মোৰ মালৈ বৰ মনত পৰিছে, এতিয়ালৈকে অহা নাই। মুনু, মোৰ কিন্তু খং উঠিব কিন্তু, অকল মাৰ কথা কৈ থকা। মা কিবা কামত গৈছে, আহিব নহয়, সেয়েহে অলপ পলম হৈছে। হ'ব দিয়া, আৰু মই তোমাক মাৰ কথা নকওঁ আৰু, মই এতিয়া খেলি থাকোঁ। তুমি যোৱা, তুমি গা ধোৱাগৈ। তুমি খেলি থাকা দেই, মই গাটো ধুই আহোঁগৈ। মায়ে মোক আজি লৈও নগ'ল, কাৰ লগত ক'লৈ গৈছে জানো। মায়ে মোলৈ কিবা এটা লৈ আহিলে হয় খাবলৈ, নহ'লে নানিলে মোৰ কিন্তু খং উঠিব।